বিজেপি চৰকাৰে প্ৰস্তুত কৰি আছে যে অসম মাত্ৰ উন্নতিৰ পথত জয়েৰে অসম গঢ়িছে বুলি। কি কৈছে? কৈছে যে আমাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিছে, টাটা কোম্পানী আনিছে, এনেকুৱা এটা ডাঙৰ ইণ্ডাষ্ট্ৰী আনিছে যে এইবাৰ অসমৰ চেহেৰা বদলাই দিব বুলি কৈছে। জাগিৰোডে ছেমি কি কয় কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীটো হ'ব, আৰু জাগিৰোডৰ সেই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে অসমৰ ভৱিষ্যত বদলাই দিব বুলি কৈছে। এতিয়া মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে জাগিৰোডত তৈয়াৰ কৰা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আমাৰ ডিগবৈ বিধানসভা সমষ্টিৰ কেইজন মানুহক চাকৰি দিয়ে? আমাৰ তিনিচুকীয়া জিলাত কেইটা সমষ্টি আছে? 6টা নহয়, 5টা নে 6টা? তিনিচুকীয়া জিলাত 6টা বিধানসভা সমষ্টি আছে। শদিয়া বিধানসভা সমষ্টিৰ মানুহক কেইটা চাকৰি দিব? মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ মানুহক কেইটা চাকৰি দিব? তিনিচুকীয়া বিধানসভা সমষ্টিৰ মানুহক তোমাৰ কেইটা চাকৰি দিব? ডুমডুমা বিধানসভা সমষ্টিৰ মানুহক কেইটা চাকৰি দিব? ডিগবৈ বিধানসভা সমষ্টিৰ মানুহক কেইটা চাকৰি দিব? আৰু কি থাকিলে? মাকুম বিধানসভা সমষ্টিৰ মানুহক কেইটা চাকৰি দিব? তেওঁলোকে কৈছে যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে অসমখন বদলাই দিব। যদি ছেমি বাহিৰৰ পৰা অহা এটা টাটা কোম্পানী বা অন্য কোনোবা এটা কোম্পানীয়ে এটা ইণ্ডাষ্ট্ৰী খুলি যদি দেশৰ চৰিত্ৰ বদলাই দিব পাৰে, তেতিয়াহ'লেতো আমি আমাৰ দেশখনক আদানী বা আম্বানী বা টাটাক দি দিলেতো আৰু বেলেগ চৰকাৰ কৰাৰ দৰকাৰ নাই, তেতিয়াহ'লে আমি তেনেকৈ চলিবলৈ মনত ৰাখিব যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী যিটো ঠাইত বহুৱাইছে সেইটো ঠাইত চৰকাৰী ইণ্ডাষ্ট্ৰী এটা বন্ধ কৰি তাত এটা প্ৰাইভেট কোম্পানীৰ ইণ্ডাষ্ট্ৰী বহুৱাইছে। তাত আছিলে আমাৰ নগাঁও কাগজ কল বন্ধ কৰি দিলে। অসমৰ প্ৰত্যেকজন মানুহে এই প্ৰশ্ন মনত ৰাখিব লাগিব যে বিজেপি চৰকাৰৰ দিনত অসমৰ কেইটা ইণ্ডাষ্ট্ৰী এতিয়ালৈকে বন্ধ হ'ল? নগাঁও কাগজ কল, কাছাৰ কাগজ কলৰ পৰা আৰম্ভ কৰি ৰঙিয়াৰ এপলৰ পৰা আৰম্ভ কৰি কিমানটা ইণ্ডাষ্ট্ৰী এতিয়ালৈকে বিজেপি চৰকাৰৰ দিনত বন্ধ হ'ল? বিজেপি চৰকাৰৰ দিনত যিমানবিলাক চৰকাৰী ইণ্ডাষ্ট্ৰী আছে এটা এটাকৈ ইণ্ডাষ্ট্ৰী বন্ধ হৈ গৈ আছে। খুব বেছি এই ডিগবৈত থকা যিটো আমাৰ ইণ্ডাষ্ট্ৰী তেল শোধনাগাৰ, এইটো কেইদিন চলিব এইটো এটা প্ৰশ্নৰ বিষয়। নামৰূপৰ সাৰ কাৰখানা যিকোনো সময়তে বন্ধ হৈ যাব পাৰে। এই বন্ধ হওঁ এই বন্ধ হওঁ এই বন্ধ হওঁ। এওঁলোকৰ মডেলটো কি? এওঁলোকৰ মডেলটো হ'ল যে চৰকাৰী সকলোবিলাক যিবিলাক আছে, চৰকাৰী যিমান ইণ্ডাষ্ট্ৰী আছে সকলো চৰকাৰী ইণ্ডাষ্ট্ৰী বন্ধ কৰি দিয়া হ'ব। এইটো হ'ল বিজেপিৰ মডেল। আৰু প্ৰাইভেট কোম্পানীবিলাকক সকলো দি দিয়া হ'ব। প্ৰাইভেট কোম্পানীবিলাকক আমি মাতি দিম,